সাৱধান হওক, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছে এতিয়া ভণ্ড বাবাৰ দল। এই ভণ্ড বাবাৰ দল বৰ্হি ৰাজ্যৰ পৰা আহিছে আৰু সুযোগ বুজি তেওঁলোকে মানুহৰ পৰা ধন সংগ্ৰহ কৰে, পইচা খোজে আৰু যদি সুযোগ বুজি তেওঁলোকে সোণৰ চেইন পৰ্যন্ত কাহিনীয়াৰ ঘটনা সংঘটিত হৈছে। তেনেকুৱা ছটাকৈ ভণ্ড বাবা কলিয়াবৰ আৰক্ষীৰ জালত পৰিছে, যিহেতু যাত্ৰীবাহী বাছৰ পৰা আজি জখলাবন্ধা আৰক্ষীয়ে ছটাকৈ ভণ্ড বাবাক গ্ৰেপ্তাৰ কৰিছে। এই ভণ্ড বাবাকেইটাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে তেওঁলোকে ভগৱানৰ নাম লৈ মানুহৰ পৰা টকা পইচা সংগ্ৰহ কৰিছিলে আৰু বাগৰিত এগৰাকী মহিলাক অচেতন কৰি ডিঙিৰ সোণৰ চেইন পৰ্যন্ত কাঢ়ি লৈ গৈছিল ভণ্ড বাবাৰ দলটোৱে। আৰু তাৰ পিছতে যিহেতু এই ঘটনা আৰক্ষীক অৱগত কৰা হ'ল আৰু আৰক্ষীয়ে বাগৰি আৰক্ষীৰ সহযোগত যিহেতু জখলাবন্ধাত তেওঁলোকে যাত্ৰীবাহী বাছত অভিযান চলাই সেই ভণ্ড বাবাৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ, আটক কৰিবলৈ সক্ষম হয়। আৰু জানিব পৰা গৈছে যে এই ভণ্ড বাবাৰ দলটো বিহাৰৰ পৰা আহিছে আৰু বিহাৰৰ পৰা আহি তেওঁলোকে এতিয়া অসমৰ বিভিন্ন প্ৰান্তত পিটপিটাই ফুৰিছে আৰু তেওঁলোকে মানুহৰ পৰা ধন সংগ্ৰহ কৰে আৰু সুযোগ বুজি এই ধৰণেই মানুহৰ ডিঙিৰ সোণৰ চেইন পৰ্যন্ত কাঢ়ি লৈ যোৱাৰ ঘটনা সংঘটিত হৈছে। গতিকে আৰক্ষীৰ জালত যিহেতু এই ছয় ভণ্ড বাবা পৰিছে, কিন্তু এনেকুৱা আৰু ভণ্ড বাবা ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু এতিয়াও ঘূৰি আছে। গতিকে সকলো যাতে সাৱধান হৈ থাকে এই ভণ্ড বাবাৰ কবলৰ পৰা।